নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 24 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ 1 আগষ্টত স্তব্ধ হৈ পৰিব সমগ্ৰ ৰাজ্য 13টাকৈ অনুসূচিত জাতিৰ সংগঠনে আহ্বান কৰিলে অসম বন্ধৰ কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা অনুসূচিত জাতিৰ 13টাকৈ সংগঠনৰ অসম বিধানসভা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব অনুসূচিত জাতিৰ সংগঠনসমূহে আৰু 29 আগষ্টৰ দিনাই জিলা সমূহ হ'ব ধৰ্ণা প্ৰতিমূৰ্তি দাহ আৰু কেইবাটাও সমগ্ৰ কেউট সম্প্ৰদায়ক অনুসূচিত জাতিত অন্তৰ্ভুক্তিৰ বিৰোধিতা এবাৰ অনুসূচিত জাতিৰ সংগঠনসমূহৰ আগষ্টৰ শেষৰ ফালে দিল্লীত ৰূপায়ণ কৰা হ'ব প্ৰতিবাদী কাৰ্যসূচী আৰু 1 আগষ্টত স্তব্ধ হৈ পৰিব সমগ্ৰ ৰাজ্য জনাইছো নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক যে 13টাকৈ অনুসূচিত জাতিৰ সংগঠনে আহ্বান কৰিলে অসম বন্ধৰ কাৰ্যসূচী চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে এবাৰ অনুসূচিত জাতিৰ 13টাকৈ সংগঠনে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ধুবুৰীত আকৌ ভয়ংকৰ পৰিস্থিতি ধুবুৰীত জাৰি কৰা হৈছে 163 ধাৰা যধে মধে ঘৰৰ পৰা ওলাই নাহিব জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ জাননী ৰাজহুৱা স্থান ৰাস্তাঘাট আদিত বিক্ষোভ প্ৰদৰ্শনত এবাৰ নিষেধাজ্ঞা প্ৰশাসনৰ 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো স্থানত আৰু শোভাযাত্ৰা সভা সমিতি আদি অনুষ্ঠিত কৰিবলৈ ল'ব লাগিব দণ্ডাধীশৰ অনুমতি ৰাজহুৱা স্থানত অস্ত্ৰ লাঠিকে ধৰি যিকোনো মাৰণাস্ত্ৰ লৈ ফুৰাটো নিষিদ্ধ কৰিছে ধুবুৰী প্ৰশাসনে আৰু পথ অৱৰোধ ধৰ্মঘটৰ লগতে পোষ্টাৰ লগোৱা দেৱাল লিখন প্ৰতিমূৰ্তি দাহ কৰা টায়াৰ জ্বলোৱাটো নিষেধাজ্ঞা আৰোপ কৰিছে ধুবুৰী প্ৰশাসনে আৰু অসামৰিক লোকে সেনা বাহিনীৰ পোছাক পিন্ধিব নোৱাৰিব ব্যৱসায় প্ৰতিষ্ঠান বা যান বাহন আদিৰ পৰা চান্দা উঠোৱাটো নিষেধাজ্ঞা প্ৰশাসনৰ আৰু ধুবুৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা হৈছে এইসমূহ নিষেধাজ্ঞা আৰু এই মুহূৰ্তৰ খবৰ জনাইছো যে এবাৰ ধুবুৰীত জাৰি কৰা হৈছে 163 ধাৰা এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো বিজেপিৰ চৰকাৰ থকালৈকে ৰাজ্যত চলিয়ে থাকিব উচ্ছেদ ৰাজ্যত 29 লাখ বিঘা ভূমি আছে বেদখলকাৰীৰ কবলত আৰু নামনিৰ পিছত এইবাৰ উজনিত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ ধুবুৰী গোৱালপাৰা বৰক্ষেত্ৰীৰ পিছত এইবাৰ উৰিয়ামঘাট নো কম্প্ৰমাইজ নীতিত চলিব এতিয়া চৰকাৰৰ বুলডোজাৰ অবৈধ বেদখলকাৰীক শেষ হকিনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ কোনো এটা স্থানতে বেদখল চলিবলৈ নিদিয়াৰ ইংগিত দিয়া হৈছে ইতিমধ্যে আৰু পৰ্যায়ক্ৰমে ৰাজ্যৰ সকলো অবৈধ বসতিস্থলতে চলিব উচ্ছেদ আৰু উজনি অসমত গোলাঘাটৰ প্ৰায় আৰম্ভ হ'ব উচ্ছেদ অভিযান মাৰ্ঘেৰিটাতো একাংশ লোকে অবৈধভাৱে দখল কৰি আছে ভূমি আৰু শদিয়াত উজনিৰ পৰা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা আৰু বিজেপিৰ চৰকাৰ থকালৈকে ৰাজ্যত চলিয়ে থাকিব উচ্ছেদ ৰাজ্যত 29 লাখ বিঘা ভূমি আছে বেদখলকাৰীৰ কবলত আৰু হেয়া আমি মুক্ত কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু নামনিৰ পিছত এইবাৰ উজনিত বৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ আহিছো অনেক খবৰৰ মাজলৈ সমগ্ৰ দেশবাসীৰ বাবে এটা ভাল খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কৃষকৰ PM কিষাণৰ 20 নং কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা শীঘ্ৰে কৰি লওক এইকেইটা কাম অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা আমি জনাই যাম যে কি কাম কৰিব লাগিব ইয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই তেন্তে লাইক দিবলৈ নাপাহৰিব আপুনি কি কাম কৰিব লাগিব জনাইছো যে যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে এবাৰ অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন আৰু আজিয়েই PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC আৰু তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক আৰু বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম আৰু হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ যিকোনো সমস্যা হ'লে আপুনি দিব পাৰিব অভিযোগ সেভ কৰি লওক অথবা লিখি ৰাখক 155261 অথবা 1800115526 আৰু 01123381092 নম্বৰ লগতে PM কিষাণ ICT@gov.in আপুনি মেইল কৰিও
দিব পাৰিব অভিযোগ আৰু এইবাৰ বহু লোকৰ নাম কৰ্তন হ'ব এই তালিকাৰ পৰা আৰু EKYC নকৰা কৃষকৰ নাম কৰা যাব এইবাৰ আৰু বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লেও কৰ্তন কৰা হ'ব কৃষকৰ নাম আৰু একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ অপশ্যন বন্ধ হৈ থাকিলেও কৃষকে লাভ নকৰিব PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন আহিছোঁ আজিৰ শেষৰ খবৰটোৰ মাজলৈ এইবাৰ মধ্য অসম দখল কৰিবলৈ আহিছে শ শ বাংলাদেশী ট্ৰাকে ট্ৰাকে আহিছে সন্দেহজনক নাগৰিক উচ্ছেদৰ পূৰ্বে টালি টোপোলা বান্ধি পলাইছে উজনিৰ শ শ বেদখলকাৰী আৰু এইবাৰ টাৰ্গেট নগাঁৱৰ বিভিন্ন প্ৰান্ত নিজ মুখৰে ক'লে নেক্সট মিছন কি নিশা শাৰী শাৰী ঘৰৰ সা সামগ্ৰী কঢ়িওৱা টাটা DI বোকাজানত আৰু নিশা বোকাজান পালেহি বিদ্যাপুৰ উজিয়ামঘাটৰ পৰা উচ্ছেদৰ পূৰ্বেই খালী কৰা হৈছে বেদখলকাৰী ঘৰৰ সা সামগ্ৰীৰ লগতে গোধন উঠাই লৈ আহিছে বেদখলকাৰীয়ে আৰু নগাঁৱৰ বিভিন্ন অঞ্চল যেনে ধিং জুৰিয়া মৈৰাবাৰী এই ঠাইসমূহলৈ যাব আৰু নিজ মুখেৰে ক'লে বেদখলকাৰীয়ে আৰু বেদখল কৰি থকাৰ কথা একেমুখে স্বীকাৰ কৰিছে তেওঁলোক আৰু আৰক্ষী উপস্থিত হৈ নিশা বোকাজানৰ পৰা নিজৰ গন্তব্য স্থানলৈ খেদি পঠিয়াই লোকসকলক আৰু গোলাঘাটৰ বিদ্যাপুৰ নেঘেৰী বিল বা উজিয়ামঘাটত বেলেগ বেলেগ ঠাইৰ পৰা আহি দখল কৰিছিল তেওঁলোকে আৰু বেদখলকাৰীসকল বিশেষ সম্প্ৰদায়ৰ মানুহ বুলি ইতিমধ্যে জানিব পৰা গৈছে